হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। আজি মাৰ লগত ব্ৰেকফাষ্ট কৰিবলৈ ওলালোঁ বহুত দিন পাছত। মায়ে এইফালে বাৰ লগত ভিডিঅ' কলত কথা পাতি আছে আৰু মই এইফালে দুপৰীয়া সাজো ৰান্ধিবলৈ আহিলোঁ সোনকালে। আজি ভাবিলোঁ যে পনীৰ বনাম আৰু পনীৰ বনোৱা হ'ল আৰু দুপৰীয়া সাজ এয়া মাৰ লগত খাবলৈ ওলালোঁ। ভাইটি যিহেতু স্কুলৰ পৰা আহি পোৱা নাই সেইকাৰণে ভাবিলোঁ যে আমি দুইজনে খাই লওঁ অলপ সোনকালে। যিহেতু ঠাণ্ডাৰ দিনত আন্ধাৰো সোনকালে হয় সেইকাৰণে সোনকালে খাব লাগে। আৰু এয়া ওলকবি দিয়া দালিখনৰ লগত যে এই ভাত সাজ খাই খুব বেছি ভাল লাগে আৰু বহুত দিনৰ পিছত আজি ব্ৰতৰ পিছত দালি ভাত খালোঁ, বহুত ভাল লাগিলে বাৰু। আৰু এয়া শুনকচোন মই কি কৈ আছোঁ। জলকীয়া কালেকশ্যন, মানুহৰ থাকে বেলেগ বেলেগ বস্তুৰ কালেকশ্যন, আমাৰ মাৰ থাকে শুনিলেতো। মায়ে আকৌ আবেলি গ'ল গোটৰ মিটিঙত আৰু তাৰ পৰা আহিয়ে মায়ে মোৰ কাষত বহি পেলাই এয়া ঊল বুবলৈ ধৰিছে। আৰু খুৰী আজি আমাক দিছিলে নিমন্ত্ৰণ ভাত খোৱাৰ বাবে আৰু গধূলিৰ টাইমত মোৰ চটপাতা খাবলৈ মন যায়, খুৰীয়ে বনাই দিলে এয়া। আৰু মই আহিলোঁ চাহ বনাবলৈ কাৰণ ভাইটিও টিউশ্যনৰ পৰা আহিলে, চ' ভাবিলোঁ যে চাহ কাপ খাওঁ একেলগে গোটেইকেইটা। মোৰ আকৌ অকণমান হিচাপ কৰিব লগা আছিলে, তাকে কৰি ল'লোঁ। আৰু খুৰী মাতিলেই নহয় ভাত খাবৰ বাবে। এয়া ভাইটিক ক'লোঁ তলাটো লগাব, দেখিছেনে মোবাইলৰ নিচা। খুৰীহঁতৰ এই সৰুটো বিৰাট বেছি বদমাছ, সি দেখিছেনে কি কৰি আছে। বাৰু আজি খুৰীহঁতৰ তাতে বহুত টেষ্টি খানা খালোঁ, খুৰী খুব ধুনীয়াকৈ খোৱালে। চ' ভিডিঅ'টো আজি ইয়ালৈ আছিলে, সকলোকে বাই।